Hello students, welcome to my class. আজি আমি probability যোনটো টপিক হেতু স্টাডি কৰিব গৈ আছো। জেনেটিক্সত probability অলপ কনফিউজিং হয় কাৰণে আমি অলপ ধ্যান দি বুজিবলৈ চেষ্টা কৰিম এই টপিকটো। probability মানে কি যে এটা ঘটনা হ'ব নে নহব তাৰ কিমান চান্স আছে তাৰে এটা প্ৰেডিকচন তাকে আমি probability বুলি কওঁ। ধৰি লোৱা তোমালোকে ৰাতিপুৱা উঠিলা উঠি পেলাই দেখিছা বতৰটো ডাৱৰীয়া এতিয়া বতৰটো ডাৱৰীয়া হলে আমি এটা probability কৰিব পাৰো যে এটা প্ৰেডিকচন কৰিব পাৰো যে হয়তো আজি বৰষুণ হ'ব পাৰে নহবও পাৰে কিন্তু এটা আমি প্ৰেডিকচন কৰিব পাৰো যে আজি চান্স আছে বৰষুণ হোৱা সেই সিচুৱেচনটো সেই তেনেকুৱা সিচুৱেচন বিলাক আমি probability বুলি কওঁ এতিয়া ধৰা জেনেটিক্সত probability টো কিয় ইম্পৰ্টেন্ট আমি জানা আমি যেতিয়া ক্ৰছ বিলাক কৰো বা আমি ৰেন্ডম এক্সপেৰিমেন্ট যেতিয়া সেটআপ কৰো যেতিয়া বেলেগ বেলেগ প্লান্টছৰ ক্ৰছ বিলাক চাও সেই ক্ৰছ বিলাক ষ্টাডি কৰি আমি এটা প্ৰেডিকচন কৰিব পাৰো এটা আইডিয়া লগাব পাৰো যে ইয়াৰ অফস্প্ৰিং টু নেক্সট জেনাৰেশনটোৰ কেনেকুৱা হ'ব তাৰ ৰিজাল্টস বিলাক কেনেকুৱা হ'ব উখ হ'বনে সাপৰ হ'বনে বেমাৰী হ'বনে ভাল হ'বনে নৰমাল হ'ব তাৰে এটা প্ৰেডিকচন কৰিব পাৰো আমি এই probability ষ্টাডি কৰি এতিয়া এটো কিয় ইমান ইম্পৰ্টেন্ট হৈ যায় কাৰণ যেতিয়া আমি হিউম্যানছত ষ্টাডি কৰো ধৰি লোৱা বাপেকৰ বেমাৰ আছে আৰু মাকৰ বেমাৰ নাই এতিয়া বাপেকৰ যেতিয়া জেনেটিক মেকআপটো আমি ষ্টাডি কৰিম আৰু মাকৰ জেনেটিক মেকআপটো ষ্টাডি কৰিম আমি ষ্টাডি কৰি পেলাই এটা প্ৰেডিকচন কৰিব পাৰো যে হেহেতৰ লছালি যেতিয়া হ'ব সেই লছালিটো গাত বেমাৰটো আহিবনে বা নাহিব আৰু প্ৰেডিকচন কৰাৰ পিছত আমি প্ৰপাৰ মেডিকেশন হেতু ওপৰত কৰিব পাৰো সেই কাৰণে আমি probability টো পঢ়া বিৰাট ইম্পৰ্টেন্ট এতিয়া probability টো ক্যালকুলেট কৰিবলৈ আমাৰ দুটা ৰুল আছে এটা হ'ল মাল্টিপ্লিকেশন ৰুল multiplication সবে জানে আমি কৰি আহিছো multiplication আৰু এটা হল addition additive rule এতিয়া এই দুটা ৰুল কোট কোট এপ্লাই হয় আৰু কেনে কেনো এপ্লাই হয় হেতু আমি পঢ়িবলৈ চেষ্টা কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম এতিয়া probability ক্ষেত্ৰত কেতিয়া multiplication ৰুলটো এপ্লাই হ'ব যেতিয়া কিছুমান ইন্ডিপেন্ডেন্ট ইভেন্টস আমি সিকোয়েন্সত হোৱাটো বিচাৰো ধৰি লোৱা তোমাক এটা কইন দিছো মই সেই কইনটো কৈছো যে তুমি তিনিবাৰ টস কৰিব লাগে আৰু তিনিওবাৰে হেড আহাৰ probabilityটো কিমান কোৱেশ্চনটো বুজি পালানে প্ৰথমবাৰ যেতিয়া তুমি টস কৰিবা টস কৰিলে হেড আহাৰ probabilityটো কিমান হাফ কাৰণ হেডও আহিব পাৰে টেলো আহিব পাৰে টোটাল probability ভিতৰত হেড আহাৰ probabilityটো কিমান হাফ চান্স আছে যে হেড আহিব হয়নে সেকেন্ড বাৰ যেতিয়া তুমি টস কৰিবা তেতিয়াও হেড আহাৰ probability কিমান হাফে থাৰ্ড টাইম যেতিয়া তুমি টস কৰিবা হেড আহাৰ probability হাফে মানে বুজিলা তিনটা ইন্ডিপেন্ডেন্ট ইভেন্টস প্ৰথমবাৰ টস কৰিছা হেতু এটা ইন্ডিপেন্ডেন্ট সেকেন্ড বাৰ টস কৰিছা ইন্ডিপেন্ডেন্ট থাৰ্ড টাইম ইন্ডিপেন্ডেন্ট এটাই আনটোক এফেক্ট কৰিছে নেকি নাই থ্ৰী ইভেন্টস আৰ ইন্ডিপেন্ডেন্ট আৰু যেতিয়া প্ৰত্যেকটো ইন্ডিপেন্ডেন্ট ইভেন্টছত আমি হেড আহাৰ সিকোয়েন্সটো probabilityটো আমি চাই আছো এতিয়া যে প্ৰত্যেকবাৰে আমাক হেডে লাগিব বুলি আমি হিসাব কৰি আছো তেতিয়া সেই probabilityটো কিমান আমি উলিয়াব পাৰিম কেনেকে আমি এই গুটেকিটা probability আমি মাল্টিপ্লাই কৰিব লাগিব এটা কি হ'ব ফাৰ্স্ট কেছত হাফ আছিল মাল্টিপ্লাই হাফ সেকেন্ড মাল্টিপ্লাই হাফ কিমান হল probability 1/8 2 to the 4 to the 8 মানে 1 out of 8 times there is a probability that তুমি হেডে পাবা তিনিওবাৰ Similarly তোমাৰ বয় আৰু গাৰ্লৰ ক্ষেত্ৰটো একে তোমাক কৈছে যে তোমাৰ তিনটা লছালি হ'ব আৰু তিনিওবাৰে যে লৰা হ'ব তাৰ probability কিমান Similarly আমি কম ফাৰ্স্ট টাইমত হাফ চান্স আছে কাৰণ লৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে সেকেন্ড টাইমতো একে হাফ থাৰ্ড টাইমতো লৰা হোৱা probability হাফে গুটেকিটা মাল্টিপ্লাই কৰি দিয়া 1/8 আকৌ পালো থাৰ্ড এক্সাম্পলটো চোৱা যোনটো নেকি আমাৰ লুডু গুটি ৰোলাৰ ডাইস বুলি কওঁ আমি ডাইস ৰোল এটো তোমাৰ কৈছে যে দুবাৰ তোমাক লুডু গুটিটো মাৰিবলৈ দিছে ডাইসটো ৰোল কৰিব দিছে আৰু দুইবাৰ তোমাক 6 পোৱা সম্ভাৱনা কিমান এটা সো এটা ডাইসত কিমানটা সাইড থাকে 6টা সাইড থাকে আৰু সেই 6টা সাইডৰ পৰা 6 যে পৰিব তোমাৰ তাৰ probability কিমান 1 ফাৰ্স্ট টাইম তুমি ৰোল কৰোতে 1/6 probability আহিলে cross with multiply with আকৌ সেকেন্ড টাইম তুমি ৰোল কৰিছা তাতো আকৌ 6 আহাৰ probability কিমান 1 এ
এই দুইটা মাল্টিপ্লাই কৰিলা 1 into 36 মানে 1 out of 36 times there is a probability that তোমাৰ দুইবাৰে 6 পৰিব তো এইকিটা তোমাৰ এক্সাম্পল দিছো মই খালি বুজি পাবলে যে মাল্টিপ্লিকেশন ৰুলটো কেতিয়া এপ্লাই হয় মাল্টিপ্লিকেশন ৰুলটো তেতিয়া এপ্লাই হ'ব যেতিয়া আমি ইন্ডিপেন্ডেন্ট ইভেন্টস আমি সিকোয়েন্সত দেখাম আমাৰ প্ৰত্যেকটো ইভেন্টসত আমাক 6 লাগিবই বা হেডে লাগিব বা বয়ে লাগিব প্ৰথমটো ইভেন্টটো আমাৰ হেড লাগিছিলে সেকেন্ডটো হেড থাৰ্ডটো হেড তেনেকে প্ৰথম কেছটো বয় সেকেন্ড কেছটো বয় থাৰ্ড কেছটো বয় প্ৰথম কেছটো 6 সেকেন্ড কেছটো 6 মানে আৰু প্ৰথমবাৰ হেড আকৌ হেড মানে যেতিয়া তুমি কোৱেশ্চনত এন্ড পাবা আৰু এন্ড তেতিয়া তুমি মাল্টিপ্লিকেশন ৰুলটো এপ্লাই কৰিব লাগিব এটো এটা ট্ৰিক বুজিবলে এন্ড যেতিয়া থাকিব এন্ড ৰুল বুলিও কওঁ আমি হে কাৰণে তেতিয়া মাল্টিপ্লিকেশন ৰুলটো আমি এপ্লাই কৰিম এতিয়া এইখিনি তোমালোকৰ এক্সাম্পল নরমাল এক্সাম্পল এতিয়া আমি এই মাল্টিপ্লিকেশন ৰুলটো জেনেটিক্সত কেনেকৈ এপ্লাই হয় হেতু ফটককে চাই লম বলাচোন প্ৰথম কোৱেশ্চনটো চোৱা ইয়াত কৈছে যে in Mendelian cross between pea plant heterozygous for flower color heterozygous মানে কি যে দুটা যদি ক্ৰোমোজোম আছে homologous chromosome এই homologous chromosome genes বিলাক আছে হয়নে এইবিলাক genes বেলেগ জায়গাত genes আছে এটা জিনসে কি কৰিছে ফ্লাৱাৰ কালাৰ তোমালোকক বনাই আছে তো যেতিয়া এই জিনসৰ দুটা এলিল এটা পি ক্যাপিটাল পি আৰু এটা স্মল পি দুইটা এলিল বেলেগ হয়নে দুইটা এলিলে কিন্তু ফ্লাৱাৰ কালাৰই দিছে কিন্তু দুইটা এলিল একে নহয় বেলেগ এলিল সেই কাৰণে যেহেতু এলিল দুটা বেলেগ আমি কওঁ যে হেটেৰোজাইগাস যদি দুইটা জিন দুইটা এলিল ক্যাপিটাল পি হলতেন একে তেতিয়া আমি কলোহেতেন এটুক হোমোজাইগাস বুলি জিন্স কি এলিলস কি হেটেৰোজাইগাস হোমোজাইগাস এখিনি আমি ভালকে ডিটেইলছত পঢ়িম এতিয়া খালি কোৱেশ্চনটো দিছে কাৰণে হে অলপ তোমালোকক বুজাই দিলো এতিয়া সো কোৱেশ্চনটোত আছে কি যে কন্ডিশনটো হল হেটেৰোজাইগাস কন্ডিশন ক্যাপিটাল পি আছে আৰু স্মল পি আছে ইয়াক ক্ৰস কৰিলো আমি হেটেৰোজাইগাস কন্ডিশন লগত ক্যাপিটাল পি স্মল পি হয়নে এতিয়া কিমান চান্স আছে যে what is the probability that offspring will be homozygous recessive condition to ki small p to small p हुआ chance किमान আছে probability किमान আছে আমি এটো উলিয়াব লাগে এটা সো এই প্ৰথম প্যাৰেন্টটোৱে স্মল p দিয়া চান্স কিমান আছে হাফ আছে হয়নে কাৰণ ই হয়তো ক্যাপিটাল p দিব নহলে স্মল p দিব এটা স্মল p দিয়া চান্স হাফে আছে সিমিলারলি এটো প্যাৰেন্টে স্মল p যে দিব তাৰ কিমান চান্স আছে হাফ আছে সিম্পল এটা এ হাফ আৰু হাফ আমি ইনটু কৰি দিও কিমান পালো 1/4 মানে there is a 1 out of 4 chance probability 1/4 probability that homozygous recessive small p আমি এই ক্ৰসটোৰ পৰা পাম answer solved 1/4 এতিয়া যদি এটো তোমাৰ লোকৰ অলপ কনফিউজন লাগিছে তুমি এই কন্ডিশনটোকু পুনেট স্কয়াৰ দিও তুমি সলভ কৰিবা সো ইয়াত কি আছে এটা প্যাৰেন্ট আছে ক্যাপিটাল পি স্মল পি আৰু ইপিনে আছে ক্যাপিটাল পি স্মল পি এতিয়া সো এউটা তোমালোকে যদি সলভ কৰা ক্যাপিটাল পি আহিব ইয়াত ক্যাপিটাল পি স্মল পি আহিব ইয়াত কি আহিব ক্যাপিটাল পি স্মল পি ইয়াত স্মল পি এতিয়া ইয়াত কিমান বাৰ পালা স্মল পি এবাৰ পাইছা টোটাল কেটা কন্ডিশন 1 2 3 4 চাৰিটা কন্ডিশনৰ পৰা স্মল পি পোৱা চান্স কিমান এবাৰ 1/4 উলালনে 1/4 হেতু তোমালোকৰ যদি কেতিয়াবা কনফিউজন লাগে তেতিয়া এই পুনেট স্কয়াৰ কৰিও তোমালোকে উলিয়াব পাৰা এতিয়া সোৱা এটো দুটা জিন্স আছিল কাৰণে পুনেট স্কয়াৰ কৰিবলৈ বহুত সহজ আছিল কিন্তু এই সেকেন্ড কোৱেশ্চনটোত সোৱা there are 3 জিন্স পুনেট স্কয়াৰ কৰিব পাৰিবা obviously but অলপ ডাঙৰ হৈ যাব টাইম কনজিউমিং হয় সেই কাৰণে আমি যিমান পাৰো মাল্টিপ্লিকেশন ৰুলটো ইউজ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি সেকেন্ড কোৱেশ্চনটো তেনেকৈ সলভ কৰো ইয়াত কি আছে যে ক্ৰসটো দিছে কি ক্যাপিটাল A স্মল a ক্যাপিটাল B স্মল b ক্যাপিটাল C স্মল c ক্ৰস ক্যাপিটাল A স্মল a ক্যাপিটাল B
কেপিটেল চি আমি পাব লাগে কি কেপিটেল এ স্মল এ কেপিটেল বি স্মল বি কেপিটেল চি এতিয়া এটো সলভ কৰিবলৈ আমি এটা জিন্স এবাৰকে চাম ধৰি লোৱা প্ৰথমতে আমি এ এৰ কথা পাতি আছো এ এটো ইয়াৰ পৰা এ ইউ দিব এটো প্যাৰেন্টেও দিব হয়নে এটো প্যাৰেন্টেও দিব এটা সো ক্যাপিটাল এ দিয়া চান্স কিমান আছে এটো প্যাৰেন্টে হাফ চান্স আছে কাৰণ ই হয়তো ক্যাপিটাল এ দিব নহলে স্মল এ দিব হয় এটো প্যাৰেন্টে স্মল এ দিবলে কিমান চান্স আছে একে হাফ চান্স আছে বি লে আহু এটো প্যাৰেন্টে যে বি দিব ক্যাপিটাল বি দিব তাৰ কিমান চান্স আছে হাফ চান্স আছে obviously এটো প্যাৰেন্টে যে স্মল বি দিব হেতু কিমান চান্স আছে এটো প্যাৰেন্টে স্মল বি দিব নোৱাৰে কাৰণ ইয়াত খালি ক্যাপিটাল বি আছে মানে স্মল বি টু যে আহিছে হেতু ইয়াৰ পৰা আহিছে এটো প্যাৰেন্টৰ পৰা আহিছে স্মল বি টু এই স্মল বি টু যে তোমালোকে দেখিছা হেতু এই প্যাৰেন্টৰ পৰা আহিছে এই প্যাৰেন্টৰ পৰা কিমান চান্স আছে হাফ চান্স আছে ইয়াৰ পৰা ক্যাপিটাল বি আহা চান্স কিমান আছে এই প্যাৰেন্টৰ পৰা ক্যাপিটাল বি আহাৰ চান্স কিমান আছে 1 আছে কাৰণ ই এটা গেমেট হে প্ৰডিউস কৰি আছে হয়নে এটা চান্স আছে তাৰ পিছত তুমি সি লে আহা ক্যাপিটাল সি দিয়াৰ চান্স এটোৱে কিমান আছে হাফ চান্স আছে সিমিলারলি এটোৱে ক্যাপিটাল সি দিয়াৰ চান্স কিমান আছে 1 আছে কিয় 1 আছে কাৰণ ই এটা গেমেট হে প্ৰডিউস কৰি আছে ক্যাপিটাল সি ই এটা চান্স হে আছে যে ই এটা সি হে দিব পাৰিব স্মল সি টু দিবই নোৱাৰে আমাক ক্যাপিটাল সি লাগে এতিয়া গুটে কিটা তুমি মাল্টিপ্লাই কৰি দিয়া এটো সাইডৰ কিমান পালা 1 into 2 into 1 into 2 into 1 into 2 আৰু এটো কিমান পালো আমি 1 into 2 2 4 2 8 16 1/16 চান্স আছে যে তুমি এই অফস্প্রিং টু তুমি পাবা এটো হল তোমালোকৰ ক্ৰছত কেনেকৈ এপ্লাই কৰিবা the rule of multiplication আমি নেক্সট চাও rule of addition টু কোড এপ্লাই হয় আৰু কেনেকৈ এপ্লাই হয়